কেনেকৈ ব্ৰেকআপ হৈছিলে সকলোবোৰ মই বোলো স্ক্ৰীনশ্বট আপোনালোকক দেখাম। গাইজ আজি মানে বহুতে কমেণ্ট কৰি থকাৰ কাৰণে মই একদম লৈ আহিছোঁ আমি দুটাই কি কথা পাতিছিলোঁ আৰু আমাৰ দুটাৰ মাজত কি হৈছিলে, কেনেকৈ ব্ৰেকআপ হৈছিলে সকলোবোৰ মই বোলো স্ক্ৰীনশ্বট আপোনালোকক দেখাম আৰু মই এইবোৰ স্ক্ৰীনশ্বট মাৰি মেলি থৈ দিছোঁ আৰু আজি তাকেহে দেখাম এই ব্লগটোত আৰু আপোনালোকে চাই থাকক। মানে কিছুমানে যি টি কমেণ্ট কৰি আছে সেইবাবে বোলো ডাইৰেক্ট প্ৰুফটো দেখাই দিলে ভাল হ'ব, সেইবাবে বোলো প্ৰুফটো দেখাই দিওঁ। প্ৰথমতে আগতো ঢেৰ কিবাকিবি কাজিয়া আছে, এইবোৰ বাদ দিছোঁ বাৰু, কিন্তু মই তাৰ পাছতে অলপমান আছিলে মানে সেইখিনি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। যোনখিনি আমাৰ দুটা ব্ৰেকআপ হৈছিলে সেইখিনি মানে মই স্ক্ৰীনশ্বট মাৰি থৈছোঁ। আগৰখিনি মানে কি হ'ল, মানে কি হয়, কাজিয়া লাগিলে খঙতে মই চব ডিলিট কৰি দিওঁ মানে, আৰু বহুতখিনি ডিলিট কৰি দিলোঁ। যিখিনি মানে বৰ্তমান আছে মোৰ ওচৰত সেইখিনিকে মই দেখাম। তেনেহ'লে চাওঁ বলক। ষ্টাৰ্ট হৈছিলে 3 তাৰিখৰ পৰা আছে, 18 এপ্ৰিলৰ পৰা আছে। যোনখিনি স্ক্ৰীনশ্বট মই আপোনালোকক দি দিছোঁ চাওঁগে ধুনীয়াকৈ। 18 এপ্ৰিল তাৰিখে ৰাতিপুৱা, মানে ৰাতি যিহেতু আমাৰ অলৰেডি কাজিয়া হ'ল, মানে 17 এপ্ৰিল তাৰিখে তো সেয়া কাজিয়া লাগি মানে দুটা কথা নাপাতিলোঁ আৰু শুই গ'লোঁ ৰাতি। তাৰপাছতে ৰাতিপুৱা কৈছে, ৰাতিপুৱা মেছেজ দিছে মোক যে মোক ইমান বেয়া বুলি ভাবিছা, যদি মোৰ লগত তুমি থাকিব নালাগে বুলি কৈছে। মানে যিহেতু ৰাতিপুৱা কাজিয়া হ'ল ন, ৰাতি কাজিয়া হ'ল, তো সেইটোপা মানে ৰাতিপুৱা কথা পতা নাই, সেইটোপা দিছে তোমাক কোৱা নাই নহয় মোৰ লগত থাকা বুলি। সি মানে মোক কোৱা নাই, মানে মই নিজেই আছোঁ তাৰ মতে। তাৰপিছত তুমি নিজেই আছা মোৰ লগত, ৰিলেশ্যনত সি আনিলে আৰু শেষত মোক এনেকেই কৈছে। তাৰপিছত ৰিপ্লাই দিলোঁ, মই কেতিয়াবা এৰিম কৈছিলোঁ, নিজে ৰিলেশ্যনত নিছিলি, হ'ব এতিয়া এৰি দিছোঁ। সিয়েতো মোক ৰিলেশ্যনত নিছিলে ন, মই সেইটো ক'লোঁ যে মইতো কেতিয়াবাই এৰিম বুলি কৈছিলোঁ, আমাৰ মাজত ইমান কাজিয়া হৈ থাকে। সেইটোপা তইতো আকৌ মোক ৰিলেশ্যনত বাৰে বাৰে নিয়। সি প্ৰথমতে ৰিলেশ্যনত নিলে, তাৰপিছত ঠিকেই প্ৰথমটো ৰিলেশ্যনটো ঠিকে চলি আছিলে, পিছত আৰু ইমান কাজিয়া হ'ল। তাৰপিছতে বহুতবাৰ এৰা এৰিও হৈছিলে, মানে এৰা এৰি মানে আমি যদি আগবেলা কাজিয়া লাগোঁ পিছবেলালৈ আকৌ ভাল হৈ যায়, এইবোৰ সৰু সুৰা। কিন্তু এইবাৰ মানে বেছি হৈ গৈছে। সময়ৰ লগে লগে মানুহৰ কথা বতৰা এইবোৰ সকলোবোৰ সলনি হৈ যায়। এইবোৰ মই শুনিছিলোঁ, কিন্তু এতিয়া মোৰ লগত সেয়া ঘটিছে। মানে কি হয়, প্ৰথমতেতো মই কোনোদিন ৰিলেশ্যনত অহা নাছিলোঁ, আৰু এমাহমান মই তাৰ লগত কণ্টিনিউ কথা পাতি আছিলোঁ। যেতিয়া প্ৰথম ৰিলেশ্যনত আহিছিলে তেতিয়া মই বহুতবাৰ কৈছিলোঁ যে মই তাক ৰিজেক্ট কৰি দিছিলোঁ, মই এইবোৰ ৰিলেশ্যনত নোসোমাওঁ, মই ভাল পোৱা চাল পোৱা মোৰ লাইফত নালাগে, মই এনেকৈ ঠিক আছোঁ, এনেকৈ কৈছিলোঁ। তাৰপিছতে কমেও মানে তাৰ লগত 3-4 মাহমান কথা পাতি মেলি আৰু মই এনেকৈ কথা পাতি থাকোঁ। তাৰপিছতে ৰিলেশ্যনত অহা নাছিলোঁ, তেনেকৈ সি জোৰ কৰি মোক ৰিলেশ্যনত আনিছিলে। আৰু অকণমান চিৰিয়াছ হৈ আছিলোঁ। প্ৰথমটো এনেই ফটুৱাকৈ লৈ আছিলোঁ, এনেই আছোঁ আৰু তাৰপিছতে চিৰিয়াছ হৈছিলোঁ। আৰু এতিয়া শেষত গৈ পেলাই বোলে মইহে তাক জোৰ কৰি আছিলোঁ। মানুহৰ কথাবোৰ বহুত বেছি সলনি হৈ যায় দেই, এতিয়াহে গম পাইছোঁ। বাকী তাৰপিছতে দিলে, অ'কে তোমাৰ চকুত মই ইমান বেয়া যদি এৰি দিবা বুলি ক'লে। তাৰপিছতে অফক'ৰ্ছ বেয়া হ'বই ন, যদি মোক বেয়া বেয়াকৈ কয় তেনেহ'লেতো এনেও বেয়া হ'বই। তাৰপিছতে মই দিলোঁ যে বহুত দূৰলৈ যাম, গৈ বিচাৰিলেও মোক ঘূৰাই নাপাব, ভালকৈ থাকিব। বহুত বেছি দুখ লাগি আছিলে, বহুত কান্দি আছিলোঁ সেইটো সময়ত, এনেকৈ ক'লোঁ। আৰু কি কৈছে, নমৰাকৈ ভালকৈ থাকা, মোক যদি সঁচাকৈ ভাল পাইছা। মই আকৌ হেৰিলৈ যোৱা কথা ভাবিছিলোঁ, মানে কান্দি আছিলোঁ হয় বাৰু দুখত, কিন্তু মই মানে বাহিৰলৈ যোৱা কথা ভাবিছিলোঁ। লগৰকেইজনী বাহিৰত আছেগৈ, মই বোলো বাহিৰলৈ গুচি যামগৈ, এনেকৈ ভাবি পেলাই দিছোঁ, বহুত দূৰলৈ গুচি যামগৈ। ই ভাবিলে চাগে মৰা কথা। মই বাৰু ইমান সহজে মৰা মানুহ নহয়, মৰিব লগা থকা হ'লে বহুত কেতিয়াবাই মৰিলোঁ হ'লে, কাৰণ আমাৰ কিছুমান মানে ঘৰৰ পৰিস্থিতিয়ে হওক, লাগিলে ইমানখিনি কষ্ট কৰি মেলি আছোঁ, আৰু জীৱনটোৱে বহুত বেছি দুখো দিছে, কিন্তু মৰোঁ বুলি কোৱা হ'লে সেই ডিচিশ্যনটো কেতিয়াবাই ল'ব পাৰিলোঁ হ'লে। ইমানখিনি ষ্ট্ৰং হয় মই, যাতে যিকোনো পৰিস্থিতিতে নহওক, কিন্তু এই মৰা ডিচিশ্যনটো নলওঁ বুলি নিজৰ ওপৰত বিশ্বাস আছে। বাকী সময়ৰ লগে লগে কি হয় নাজানো, বৰ্তমানলৈকে মই মৰা কথা ভবা নাই, নিজকে মুঠতে সুখী কৰি ৰাখিব বিচাৰিছোঁ। মই মানে বাহিৰলৈ যোৱা কথা ভাবি আছোঁ, আৰু পইচা পাতি মই যোৱা কথা আছিলে, মানে পইচা পাতি মেনেজ নহ'লে দেখি নগ'লোঁ, সেইবাবে মই ভাবি আছোঁ। এতিয়া বেছি কাজিয়া হৈ যোৱাৰ কাৰণে মই বাহিৰ চাহিৰলৈও গুচি যাম, এনেকৈ ভাবি পেলাই দিছিলোঁ। বাকী মৰা কথা আপোনালোকেও নাভাবিব দেই।
মই ইমান সহজে মৰা মানুহ নহয় আৰু আপোনালোকৰ পিছ এৰা মানুহ নহয় আকৌ দেই এনেকৈ ভিডিঅ' দি থাকিব লাগিব নহয় 20 এপ্ৰিলৰ দিনাখন মই দিলোঁ যে কথা আছে যিহেতু বহুত বেছি মনত পৰি আছিলে ন তেতিয়া বহুত দুখত আছিলোঁ তাৰপিছতে আৰু কথা নপতাকৈ থাকিলে বহুত বেছি দুখ লাগি থাকে বাদ দিয়া মোৰ একো কথা নাই বুলি কৈছে ডাইৰেক্ট কৈছে দেখিছেনে কিন্তু সি আকৌ যেতিয়া ৰিলেশ্যনত আছিলোঁ তেতিয়া আকৌ এনেকৈ ক'ব নোৱাৰে আকৌ মই যেতিয়াই কথা পাতিম বুলি কওঁ তেতিয়াই কথা পাতে তেতিয়া তাৰপিছতে সি কথা নাই বুলি ক'লে মই ক'লোঁ যে মোৰ আছে তাৰপিছত সি কৈছে তোমাৰ অলপ বেছি হৈছে বোলে তাৰপিছতে মই বোলো এৰি দিব কিন্তু মোৰ পইচা লৈ আহিব মানে হেৰি তাৰপৰা তাক পইচা অলপমান দি থৈছিলোঁ মই সেইটোপৰা কৈছোঁ মোৰ পইচাখিনি লৈ আহিব তাৰপিছতে আকৌ মোকে ডিষ্টাৰ্ব দিব আহিছা সি ডিষ্টাৰ্ব দিব গৈছোঁ বুলি কৈছে তোৰ পইচা পাই যাবি বোলে তোৰ পইচা পাই যাবি বুলি কৈছে তাৰপিছতে মই একো নিদিলোঁ আৰু ৰিপ্লাই নিদিলোঁ দিবলৈ একোৱে নাইকিয়া কাৰণ মোক পইচাৰ কাৰণে মেছেজ কৰিছিলোঁ এতিয়া পইচা দি দিম বুলি ক'লে আৰু আমাৰ দুটাৰ ইমানখিনিয়ে কথা পতা আছিলে আৰু বাকী তাৰপিছতে কথা নাই পতা 2 দিনমানৰ পাছত আকৌ সি মোলৈ ফোন কৰিছিলে হয়তো চাগে বহুত বেছি মনত পৰিছিলে চাগে তাৰো তাৰপিছতে সেই ফোন কৰি পেলাই সেইখিনি আকৌ ৰেকৰ্ডিং কৰিবলৈ নহয় মোৰ মোবাইলটো মানে ৰেকৰ্ডিং কৰিলে মানে বাজি যায় বেকগ্ৰাউণ্ডৰ মানুহজনে গম পাই যায় যে ৰেকৰ্ডিং কৰিছোঁ কেতিয়াবা ৰেকৰ্ডিং কৰিবলৈ নহ'লে বাকী সি মোক কৈছে যে আমি দুটাই আকৌ এবাৰ লগ কৰোঁ নেকি লগ কৰি পেলাই যিখিনি মানে আমাৰ দুটাৰ মাজত ভুল বুজাবুজি আছে সেইখিনি ঠিক কৰোঁ নেকি ময়ো তাকে ভাবিছোঁ এতিয়া যিহেতু বহুত দিন হৈ গৈছে আৰু যিহেতু সঁচা ভাল পালে মানে কি হয় ইমান ঘপকৈ বুলি ক'লেও এৰিব নোৱাৰে পিছত চাবচোন যিয়ে নহওক লাগিলে ময়ো ভাবি আছোঁ মানে যে লগ কৰোঁ নেকি তাৰপিছতে দুয়োটাই যদি ইটোৱে সিটোৰ লগত অলপ দিন থাকি চাওঁ যদি আকৌ আগৰ দৰে সি ভাল হয় তেনেহ'লে মই ভাবিছোঁ ৰিলেশ্যনত আহিম আৰু নহ'লে এনেকৈ কষ্ট খাই খাই থকাতকৈ আৰু তাৰ স্থানটোতো মই এনেও বেলেগক দিব নোৱাৰোঁ সেয়েহে মানে মই সেইটো ভাবিছোঁ আপোনালোকে মোক বেয়া বুলি নাভাবিব কাৰণ ইমান সহজে মানে ভাল পোৱাটো এৰি দিব নোৱাৰি আৰু এৰো বুলি কোৱাটো বহুত সহজ কিন্তু যেতিয়া যিজন মানুহে এৰিব সেই মানুহজনে গম পায় সেই মানুহজনৰ কাৰণে কিমান কঠিন হয় সেইবাবে মই ভাবিছোঁ আৰু অলপ দিন থাকি চাওঁ আৰু যদি সি মোৰ লগত আকৌ ভাল হয় আগৰ নিচিনাকৈ আকৌ থাকে তেনেহ'লে মই তাৰ লগতে থাকিম গোটেই জীৱনটো আৰু জীৱনত মানে এনেকৈ সঁচাকৈ কাৰোবাক ভাল পাইছোঁ আৰু লাইফত প্ৰথমবাৰ আৰু তাৰ আগতটোতো এনেই ফটোৱা আছিলোঁ মই 1 নম্বৰ আৰু মই কাৰো কাৰণে আজিলৈকে কান্দিও পোৱা নাই আৰু মই কন্দা ছোৱালী নহয়ো অনবৰতে হাঁহি থাকিয়ে ভাল পাওঁ হাঁহিয়ে থাকোঁ কিন্তু ইয়াৰ কাৰণে লাইফত প্ৰথমবাৰ কান্দিছোঁ আৰু সি সৌভাগ্যৱান হয় মই যে তাৰ কাৰণে কান্দিছোঁ মই অনবৰতে হাঁহিয়ে থাকোঁ চব কথা ফটোৱাতে লৈ থাকোঁ এতিয়া তাকে আৰু তাক এবাৰ চান্স দিওঁ বুলি ভাবিছোঁ ইমান ভাল পাইছোঁ যেতিয়া তাৰপিছতে আৰু ৰিলেশ্যনত আহিম আৰু লগ কৰা দিনাখন মই ভিডিঅ' এটা বনাম আপোনালোকক দেখাম দেই তেনেহ'লে আজিলৈ আহিছোঁ সকলোকে বাই বাই যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব আগৰ ভিডিঅ'কেইটাত বহুত বেছি মৰম দিছে বহুত ধুনীয়া কমেণ্ট দিছে সেইবাবে বহুত ধন্যবাদ বহুত ধন্যবাদ থেংক ইউ আৰু এনেদৰে মোক মৰম দি থাকিব আপোনালোকৰ আশীৰ্বাদ দি থাকিব যাতে আমাৰ ৰিলেশ্যনটো ভাল হয় মই এইটোৱে বিচাৰোঁ কাৰণ কেলৈ মানে প্ৰতিটো বস্তু মানে কি এটা সময়সীমা থাকে ন ভালকৈ আগুৱাই যাবলৈ আৰু এতিয়া মানে যিহেতু ডাঙৰো হৈছোঁ সৰু কথা কিছুমানত লাগি নথকাই হৈ গৈছোঁ আৰু সেয়েহে মানে মই ভাবিছোঁ আকৌ ভাল হওক আকৌ তাৰ লগতে থাকিম এনেই আকৌ একে হ'ব আকৌ বেলেগ এজন মানুহৰ লগত ৰিলেশ্যনত আহিলে আকৌ বেলেগ এজন মানুহ যে ভাল হ'ব তাৰ কি মানে আছে ন সেইটোৱে ভাবিছোঁ মুঠতে সি মোৰ লগত সদায় লয়েল হৈ থাকিলে হ'ল আৰু মেইনকৈ কেৰেক্টাৰটো সদায় মানুহৰ ভাল হৈ থাকিব লাগে তাৰ বাহিৰে একো নালাগে লাগিলে পইচা পাতি নহ'লেও চলি যাব কিন্তু কেৰেক্টাৰটো মানুহ সদায় ভাল হৈ থাকিব লাগে সেয়েহে আপোনালোকে আশীৰ্বাদ কৰিব সদায় মই ভালে থাকোঁ যে আৰু সদায় এনেকৈ হাঁহি থাকোঁ আপোনালোকৰ আগত ভিডিঅ'বোৰ দি থাকোঁ আৰু আগৰ ভিডিঅ'কেইটাত বহুত মৰম দিছে বহুত ধন্যবাদ লাষ্টবাৰ দেই আকৌ এবাৰ ধন্যবাদ কৈছোঁ তেনেহ'লে আজিলৈ আহিছোঁ কেনেকৈ লাগিলে সকলোৱে কমেণ্ট জনাব ভাল লাগিলে কিয় যি ক'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই আজিলৈ আহিছোঁ বাই